কলগাছিয়া কাউৰজাহিত বেঁকি নৈ বিধ্বংসী কৰা খহনীয়া। চপৰা চপৰে খহিছে ভেটি মাটি। খহনীয়াত জাহ গ'ল 4টাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি ভুক্তভোগী পৰিয়ালৰ। শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা। খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ। কলগাছিয়াৰ ৰাজচক্ৰ অন্তৰ্গত কাউৰজাহি গাঁৱত পুৱাৰে পৰা বেঁকি নদীৰ গৰা খহনীয়াই কাল ৰূপ ধাৰণ কৰি চপৰা চপৰে নৈ পৰিয়া লোকৰ ঘৰ দুৱাৰ উচন কৰি নিয়াত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কাউৰজাহি ইছ বজাৰৰ পৰা বেঁকি নদীৰ সুঁতি ওলাই প্ৰায় 2 ঘণ্টাৰ ভিতৰতে আলী আকবৰ, আক্ৰামুল হুছেইন, মনিৰুল ইছলাম, নৌহাদ আলীকে ধৰি 4টা পৰিয়ালৰ ঘৰ ভেটি উচন কৰি সৰ্বশান্ত কৰি পেলাইছে। লগতে বিঘাই বিঘাই খেতি মাটি উচন কৰিছে। ইফালে তামোল গছ ভাঙি ব্যাহত কৰিছে বিদ্যুৎ সেৱা। ইয়াৰ পিছতো স্থানীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে খবৰ ল'বলৈ আহৰি নোপোৱাৰ লগতে প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াত চিন্তিত হৈ পৰিছে খহনীয়াগ্ৰস্ত লোকসকল। শীঘ্ৰেই গৰা খহনীয়া প্ৰতিৰোধ নকৰিলে বলাইপাথাৰ, খাৰবাল্লি, কলগাছিয়া আৰু বেচিমাৰীলৈ ভাবুকিৰ সৃষ্টি কৰি শ শ পৰিয়ালৰ ঘৰ দুৱাৰ আৰু খেতি বাতি ধ্বংস কৰিব বুলি আশংকা কৰিছে ৰাইজে। ফলত বৰপেটা জিলা প্ৰশাসনক অতি শীঘ্ৰেই গৰা খহনীয়া প্ৰতিৰোধ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে। কি ধরনের ভাঙি আছে আমি কম না, আজকে 4 দিন ধরে ভাঙ্গা শেষ দিছে। একটা এমএল মন্ত্রী নাই, গ্রামের গাঁওবুড়া নাই, কোনো কিছুই নাই, মন্ডল ক্যানেল গো নাই, কিচ্ছু নাই, কোনো মানুষের সহায় নাই, কেউ খবর নিবে রায় নাই। ভাঙতেছে রাত্রে ভয়াবহ গা খালি ডাইবে গেছে, ঘর একটা ডাবাই নিছে। এরকম পরিস্থিতি হয়ে গেছে আমার। সুপারি গাছটার যা কিছু সব ডাবাই নিছে। যত যার জঙ্গল দিয়েছিলাম কিচ্ছু মনে নাই, সব ছিঁড়া ছিটটা সব নিয়ে গেছে। এটা বেঁকি নদী একটা সোতা বাড়াইছে নতুন করে, খুব ভাঙতেছে। বাড়ি বাংলো 3টা, মনিরুল ইসলামের, একটা বাংলো আক্রামুলের, আর একটা আলী আকবরের। সরকারের আর কি আহ্বান করবো, সরকারের মন্ত্রী বানাইছে, কেউ কোনো সহায় না, কোনো পরিস্থিতি দেয় না। খালি ভোটের সময় ভোট নেয়, আমাকে এইটা করে দেন, আমরা হ্যান করে দেবো, ত্যান করে দেবো। ধরেন এই যে নালাটা যদি বন্ধ করতো, ঠিকাদার বেকারে বন্ধ করা আর না, এমন এসডিসি এমনই ঠিকাদার বেকারে নালাটা বন্ধ করা না, 40,000 টাকা যদি 40,000 টাকা আজকে বন্ধ করে দিত, তাহলে এইভাবে বাড়ি ঘর গোনা ভেঙে জানা। ওনে ভেঙে গেল রফিকের বাড়ি,
আজকে সেই ঠিকাদারও নাই, MLA মন্ত্রীও নাই। MLA যদি কয় যে বান হয়ে যায়, কিন্তু এই MLA কোনো সারা শব্দ নাই। সরকার যদি কিছু সহায় সপদ করে তাহলে আমার একটু রেহাই পাবো, না আমি কোনো রেহাই নাই। আর এখন করে থাকবো রাস্তায়, আমার আর মাটি সম্পত্তি নাই। আমার বেকি নদীর পৰা মানে হুতি আছে, আপনার পকা রাস্তাটো আছিল, পকা রাস্তাটো ভাঙি তাতে অলপ হুতি ওলাইছে, পিছত পানী বাঢ়ি গৈছে, বাঢ়াৰ পিছত মানে এতিয়া এই হুতিটোত ইমানো অসুবিধা কৰিছে, আমাৰ ঘৰ ভাঙি লৈছে গোটাই। এতিয়া পৰিয়াল দুটা তিনিটা পৰিয়াল গৈছে, অহা নাই, আমাৰ গাঁৱৰাও অহা নাই এতিয়ালৈকে আমাৰ ইয়াতে। বিধায়কটো এইটো মানে ক'ত আছে মই নাজানো, এনেকুৱা বিধায়ক আমাৰ এতিয়া জাগা নাই। আমাৰ যিখিনি জাগা আছিল মানে নদীৰ বুকুত গৈছে। ক'ত লৈ গৈ আছে? এই ৰাস্তাত ৰাখিছোঁ, ইয়াতে আপোনালোকে চাওক। মানে বিকল্প ৰাস্তা নাই, কি কৰিম আৰু ৰাস্তাৰ মাজতে থাকিব লাগিব। বেকি নদীৰ কামটো জৰুৰীকালীন কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ চৰকাৰক। হয়, জনীয়া সমষ্টিৰ অন্তৰ্গত কাৱৰজাহী গাঁৱত বেকি নদীয়ে যেনেকৈ কালৰূপ ধাৰণ কৰিছে, ইতিমধ্যে প্ৰায় এক সপ্তাহৰ ভিতৰত ইফালে এটা মানে বেকি নদীৰ মানে কাষতে এটা মানে সৰু এটা হুতি ওলাই, ইফালে আমাৰ বেকি নদীৰ হুতি এটা ওলাই, ইফালে আমাৰ ঘৰৰ পৰা আহি ইতিমধ্যে আলি আকবৰৰ ঘৰখন হয়। আজি মানে আলি আকবৰৰ ঘৰৰ কোনো চিহ্নই নাই, এনেকুৱা এটা অৱস্থা হৈছে। ইফালেতো আমাৰো মানে হৈছে। এই ক্ষেত্ৰত আমাৰ কলগাছিয়া ৰাজহ চক্ৰ বিষয়ক লাটমণ্ডলক গাভৰুক বাৰম্বাৰ অৱগত কৰাৰ পিছতে তেওঁলোকে অৱগত কৰাৰ পিছতে তেওঁ অলপ সঁহাৰি দিছিল, আহিছে, কিন্তু তেওঁ বোলে ঠিকাদাৰ পোৱা নাই। এনেকৈ DC হৈছে আৰু SDC হৈছে, আৰু তাতকৈ বেছিভাগ জগৰীয়া হৈছে জনীয়াৰ বিধায়কজনক বাৰম্বাৰ কোৱা স্বত্তেও তেওঁলোকে আহিব পৰা নাই, দেখিব পৰা নাই। আৰু এইজন অফিচাৰ থকা স্বত্তেও যিজনৰ অফিচাৰৰ আণ্ডাৰত ঠিকাদাৰ চলে, সেই ঠিকাদাৰৰ গাফিলতিৰ কাৰণে, ঠিকাদাৰ নোপোৱাৰ কাৰণে আজি এই অঞ্চলৰ পৰা কাৱৰজাহী হৈ ইফালে মানে মানুহৰ ঘৰ দৰ মানে ইতিমধ্যে ভাঙি গৈ আছে। ইফালে কাৱৰজাহী নহয়, বলেপাতাৰ হৈ কলগাছিয়া বোলে যিখিনি মানুহৰ ক্ষতি এটা মানে বিৰাট, হাজাৰ হাজাৰ পৰিয়ালৰ খেতি মাটি ইতিমধ্যে বেকি এটা নদীৰ সোঁত ওলাইছে, যদি নদী ইতিমধ্যে হ'ব আৰু সেইটো মানে খেতি পথাৰত যাব। ইতিমধ্যে এই ঘৰৰ আলি আকবৰ, মনিৰুল ইছলাম আৰু আকৰামুল হুছেইন, এই তিনিটা পৰিয়ালৰ ঘৰ ইতিমধ্যে ভাঙি আছে। সপোনৰ যিখন ঘৰ, সেই ঘৰখনো আজি ভঙাৰ এটা সম্ভাৱনা হৈছে, মানে এতিয়া ভাঙিবই লাগিব। আমি বৰপেটা জিলাৰ DC মহোদয়ক আৰু কলগাছিয়া ৰাজহ চক্ৰক অনুৰোধ জনাওঁ, অনতিপলমে আহি এইখন যিখন সোঁতটো অনতিপলমে বন্ধ কৰিব লাগে। বন্ধ নহ'লে হাজাৰ হাজাৰ মানুহৰ ইতিমধ্যে ক্ষতি হ'ব, এইটো 100%। হয়, মোটামুটি এক সপ্তাহ ধৰি আমাৰ কাৱৰজাহী যিটো বেকি নদী, এই বেকি নদীৰ গৰাখহনীয়াৰ যিটো তাণ্ডৱ মানে লীলা, সেইটোতো অব্যাহত আছেই। তাৰ বিপৰীতে পৰহিৰ পৰা এইটো ভিজুৱেল আপোনালোকে দেখিবলৈ পাইছে, ইয়াত অলপ দ জাগা, এইটো ৰাস্তা দি মানে লোকেশ্যন লৈ পানীখিনি মানে বৈ গৈ আছে, এটা খুঁটি ওলাইছে। আৰু এই খুঁটিয়ে আগত এটা ঘৰ আছে আলি আকবৰৰ ঘৰ, এই ঘৰত যাই কিনি মানে খুন্দা মাৰিছে। এই ঘৰটো এতিয়া ভাঙি চুৰি মানে বেলেগত লৈ গৈ আছে, তাতে মানে গৰাখহনীয়া হৈ আছে। হয়, মোটামুটি 15 দিন মান আগত আপাতত 15টা 20টা মান ঘৰ ইয়াত মানে কমপ্লিটলি মানে নদীৰ বুকুত যা গৈছে। আৰু বৰ্তমান এই হুতিটো উলিওৱাৰ পিছৰে পৰাই আলি আকবৰ ঘৰটো এফেক্টেড হৈছে। এইটো ঘৰ মানে টানাটানি কৰি আছে, বেলেগত লৈ যাব। এইটো হুতি যদি বন্ধ কৰা নহয়, এই হুতিয়েদি কমপ্লিটলি মানে বলাইপাথাৰ মানে ভূঞাৰ যিটো ব্ৰিজ আছে, সেইটো ব্ৰিজ হৈ নদীটো উলিয়াই যোৱাৰ এটা সম্ভাৱনা প্ৰকট হৈ পৰিছে। বহুত পৰিয়াল, মোটামুটি 100 বা 150টা পৰিয়াল এইফালে মানে এফেক্টেড হ'ব, উঠি যাব কমপ্লিটলি। এতিয়া আমি চৰকাৰৰ ফালৰ পৰা মানে আমি সহায় বিচাৰোঁ, এনেকুৱা মানে ক্ষতিটো আপাতত মানে প্ৰটেকশ্যনৰ কাৰণে কিবা এটা যদি কাম কৰি দিয়ে, এইটো ধাৰ নিশ্চয় বন্ধ হৈ যাব। বিভাগীয় মানে কৰ্তৃপক্ষ আমাৰ SDC বাইদেউ আহিছিলে, তেখেতে 2,20,000 টকা ফাইনেন্স কৰিব বুলি মানে আশ্বাস দিছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ঠিকাদাৰে এই কামটো হাতত লোৱাৰ কাৰণে মানে হেৰি হোৱা নাই, ৰেডি হোৱা নাই। হয়, জনপ্ৰতিনিধি আজিলৈকে আমাৰ ইয়াত আহি পোৱা নাই, কোনো ধৰণৰ কাম কাজো আমাৰ দৃষ্টিগোচৰ হোৱা নাই। ভোটৰ সময়ততো বহুতো নেতা আহে, বহুত পাৰ্টিৰ পৰা নেতা আহে, আমাক বহুতো মানে ধনী বনাই দি থৈ কিনে যায়, কিন্তু ইলেকশ্যনৰ পাছত তেওঁলোকে আৰু কোনো খবৰ বাতৰা নলয়।
হয় ভোটটো দিছোঁ এতিয়ালৈকে মানে ভোটৰ যিটো মূল্য একচুৱেলি আমি নাপাওঁ কিন্তু সাময়িকভাৱে হ'লেও মানে মূল্যখিনি আমাক দিব লাগে গভৰ্ণমেণ্টৰ তৰফৰ পৰা কিন্তু সেইখিনিৰ পৰাও বৰ্তমান আমি বঞ্চিত হৈ আছোঁ এইটো দুমুখীয়া ৰাজনীতি ইলেকশ্যনৰ আগত ক'ব আমি অমুক দিম তমুক দিম পাব্লিকৰ কাৰণে বহুত কিবা কিবি কৰিম ইলেকশ্যন পাৰ হোৱাৰ লগে লগে পাব্লিকক পাহৰি যায় এনেকুৱা ধৰণৰ মানে নেতা পালি নেতা আমাৰ মাজত সৃষ্টি হ'ব ধৰিছে কলকাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ